ৰাজ্য চৰকাৰে মৰিগাঁৱত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বালিকান্ত কাকতি বঁটা। মৰিগাঁও তৰুণৰ ফুকন খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২,১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰাৰ লগতে ১,০৮৪ গৰাকীক ছাত্ৰ ছাত্ৰীক বালিকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উপৰিও বহু কেইবাজনো সন্মানীয় উচ্চপদস্থ বিষয়া উপস্থিত থকা পৰিলক্ষিত হয়। ভাষণ প্ৰসংগত মন্ত্ৰী বিধায়কে বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক উজ্জ্বল কামনা কৰি মন্তব্য আগবঢ়ায়। তুমি এই কাম কৰি দেখুৱালে কোনে হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰি দেখুৱালে আৰু এই ইণ্ডাষ্ট্ৰিটো ক'ত হ'ল আমাৰ জাগিৰোডত। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ চাকৰি প্ৰায় ২৯,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া বায়ুৰে মানুহকেইজনৰ লাভ নহ'ব, সমগ্ৰ মৰিগাঁও জিলাৰ মানুহৰ লাভ হ'ব, সমগ্ৰ মধ্য অসমৰ মানুহৰ লাভ হ'ব, সমগ্ৰ অসমৰ মানুহৰ লাভ হ'ব। কোনোবাই চাকৰি পাব, কোনোবাই ব্যৱসায় কৰিব, মানে অসমৰ পৰিৱৰ্তন হ'ব। আৰু এই দুৱাৰ খুলি দিলে, এই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে দুৱাৰ খুলি দিলে। কালি মই এটা অনুষ্ঠানত গৈছিলোঁ, ইছুজু কোম্পানীৰ ভাৰতৰ যিগৰাকী হেড তেখেতক লগ পাইছিলোঁ। তেখেতক মই মাত্ৰ ক'লোঁ যে মোৰ সমষ্টি ইয়াৰ পৰা ৫০ মিনিট দূৰত তাত এটা ইণ্ডাষ্ট্ৰী আছে। কি ক'লে? আহিলোঁ। তেওঁ মানে আহিলোঁ, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হেজ কাম টু আছাম ইনভেষ্টিং 32,000 crores। তেওঁ নিজে ক'লে। মানে আমি ক'বই নালাগে, চেন্নাইত থকা ব্যক্তিজনে জানে, তেখেতে চেন্নাইত থাকে। চেন্নাইত থকা ব্যক্তিজনে জানে যে অসমলৈকে ৩০,০০০ কোটি টকাৰ ইনভেষ্টমেণ্ট হিমন্ত বিশ্ব শৰ্মাই আনিলে। কিমান ভাল হৈছে চিন্তা কৰকচোন। আগতে ইণ্ডাষ্ট্ৰী ক'লে যায়, তামিলনাডুলৈ যায়, কৰ্ণাটকলৈ যায়। কংগ্ৰেছৰ যিগৰাকী সভাপতিগৰাকীৰ পুতেক কৰ্ণাটকৰ মন্ত্ৰী, তেখেতে এদিন উষ্ম ভৰা শব্দৰে টুইটাৰত লিখিছিলে বা এক্সত লিখিছিলে যে জাগিৰোডত বা অসমত কোনো বোলে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, অসমত বোলে কোনো এই ছেমিকণ্ডাক্টৰ কাম কৰিব পৰা মানুহ নাই। গতিকে অসমলৈ কিয় ইণ্ডাষ্ট্ৰী আহিব লাগে, কৰ্ণাটকলৈকে আহিব লাগে।